নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বি ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম নিযুত মইনা আঁচনিৰ বিষয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হৈছোঁ। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী লেভেল বা MA পঢ়িব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, যিসকলে BA পঢ়িব, যিসকলে আকৌ BA পাছ কৰিছে সেইসকলে MA পঢ়িব, সেইসকল ছাত্ৰ ছাত্ৰীৰ নিযুত মইনা আঁচনিৰ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন আঁচনি উলিয়াইছে আৰু এইটো আঁচনিৰ যোগেদি ছাত্ৰ ছাত্ৰীক পইচা বিতৰণ কৰা হ'ব একাউণ্টৰ, ছাত্ৰ ছাত্ৰীসকলৰ একাউণ্টত। চ' তোমালোকৰ ফৰ্ম ক'ত পাবা, কেনেকৈ ফৰ্ম ফিল আপ কৰিবা আৰু কেনেকৈ ফৰ্ম ফিল আপ কৰিলে তোমালোকৰ ফৰ্মটো একচেপ্টেবল হ'ব, তোমালোকৰ ৰিজেক্ট নহয়, সেইটো বিষয়ে আমি আজি আলোচনা কৰিম। তোমালোকে ইয়াত স্পেচিয়েলি তোমালোকে চাব পাৰা স্ক্ৰীনৰ পিনে ইয়াত স্পষ্টকৈ দিয়া আছে যে আছাম গভৰ্ণমেণ্ট লঞ্চ নিযুত মইনা আঁচনি টু কম্বেট চাইল্ড মেৰেজ। এইটোৰ ওপৰত বেছ কৰি তোমালোকৰ নিযুত মইনা আঁচনি বিতৰণ কৰা হ'ব। বহু ছাত্ৰ ছাত্ৰীক এইটো স্কীমৰ আণ্ডাৰত কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে BA ফাৰ্ষ্ট ছেম এইবাৰ জাষ্ট উঠিছে, সেইসকল ছাত্ৰ ছাত্ৰীক 1250 টকা এইটো মাহেকত দিব আৰু এইটো 10 মাহে বছৰেকত 10 মাহৰ ভিতৰতে উপলব্ধ হ'ব, 10 মাহে পাব। চ' সেইসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ ফৰ্মটো তোমালোকৰ নিজ বিদ্যালয়, নিজ কলেজত তোমালোকে পাবা। আৰু যদি তোমালোকে এতিয়ালৈকে পোৱা নাই, তোমালোকে বিদ্যালয়ত কণ্টেক্ট কৰিবা। আৰু যদি বিদ্যালয়ত তোমালোকক ইনষ্ট্ৰাকশ্যন দিছে, সেই য'ৰ পৰা ল'ব দিছে তাৰ পৰা ল'বা, বা গুগলত যদি কোনোবা দিয়ে ৱেবছাইটত, সেইটো ডাউনলোড কৰি তোমালোকে বিদ্যালয়ত ফৰ্ম ছাবমিট কৰিব লাগিব। তাত তোমালোকৰ যদি